তাৰ মই পাঞ্জাৱৰ পৰা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ল'ৰা চেনেলটোলৈ। আমি জাষ্ট গম পাইছে চাগে নহয় জানো, কালি ৰাতিপুৱা মানে 4:20 কালি ৰাতিপুৱা 4:20 মানে ৰাতিপুৱা পোৱাই নাই, অলপ মানে গধূলি মানে ৰাতিয়ে হৈ আছে, তেতিয়া মানে এটা এক্সিডেণ্ট হৈছিলে দেওঘৰত। আপোনালোকে গম পায়, এখন আল্ট্ৰা বাছ আৰু লগত এখন মানে ট্ৰাক, মানে এখন ট্ৰাক কিমান 10 চকীয়া কিমান এখন ডাঙৰ ট্ৰাকৰ লগত মানে মুখামুখি সংঘৰ্ষৰ ফলত মানে ধৰক কুঁৱলী মানে কাৰণে দেখি নাপালে ৰাস্তা, তেনেকৈ চাগে মানে ৰাস্তা ভুল হ'ল মানে ধৰক মানে বাছৰ ড্ৰাইভাৰো মানে ভুল বুলি ভাবিছে আৰু মানে ট্ৰাকৰ ড্ৰাইভাৰো ভুল বুলি ভাবিছে। সেইটো ৰাতি মানে ৰাস্তাটো মানে বন্ধ কৰি দিয়ে বোলে আৰু মানে দিনত হ'লে খুলি দিয়ে মানে সেই ৰাস্তাটো। তেনেকুৱা মুখামুখি সংঘৰ্ষৰ ফলত মানে ডাঙৰ এটা দুৰ্ঘটনা হৈ গ'ল। এতিয়া অলৰেডি 12জন মানে মৃত্যুমুখত পৰিলে আৰু বাকী মানে 11জনক কালি চিতাত জুই দিলে বুলি কৈছে, আৰু মানে এজন ক'ৰ হৈ মানে জানে এতিয়া বৰ্তমান 12জন মৰিছে বুলি কৈছে, এতিয়ালৈকে 12জন মানে তেওঁ মানে ঢুকাইছে বুলি কৈছে 12জন। আৰু মানে গাইজ আপোনালোকে তেনেকৈ মানে বেছি স্পীডত মানে বাইক বা গাড়ী আপোনালোকে নচলাব। এনেকুৱা ধৰণৰ দুৰ্ঘটনাৰ ফলত মানে বহুতে প্ৰাণ হেৰুৱাইছে। কোনেনো জানিছিলে কালি যে তেওঁলোকে পিকনিক খাবলৈ গৈছিলে টিলিঙা মন্দিৰত, আকৌ এইফালে বগীবিলত তেওঁলোকে যোৱা কথা আছিলে টিলিঙা মন্দিৰত, গতিকে আশীৰ্বাদ ল'বলৈ। গতিকে সেইখিনি তেওঁলোকৰ মনৰ আশা পূৰণ নহ'ল। গতিকে আহি পিনি দেৰগাঁও বালিজানত সেই দুৰ্ঘটনাত পতিত হ'ব বুলি তেওঁলোকে গম পোৱা নাছিলে আগত। গতিকে কেতিয়াও মানুহে নিজৰ মানে ভৱিষ্যতৰ কথা গম নাপায়। গতিকে সেইকাৰণে ভৱিষ্যতৰ কথা মানে তেনেকৈ ধৰক মানে কোনেও যাতে নিজক আপোন পাহৰা হৈ যাতে এনেকৈ যাব নালাগে। আপোন পাহৰা হৈ গ'লে তেনেকুৱা ধৰণৰ দুৰ্ঘটনা হয়। গতিকে আপোনালোকে সজাগতা হওক আৰু মানুহে বেছি স্পীডত গাড়ী চলাব নালাগে। বেছি স্পীডত গাড়ী চলালে মানে ধৰক তেনেকুৱা ধৰণৰ মানে এইবিলাক ধৰক কিছুমান দুৰ্ঘটনা হ'ব পাৰে। গতিকে আপোনালোকে জানে চাগে। আৰু গাইজ কিনো ক'ম আৰু, বেলেগটো একো নকওঁ। গতিকে সেইখিনি দুৰ্ঘটনাৰ ফলত যিখিনি হ'ল আৰু বাকী এতিয়া নোহোৱা কৰিব নোৱাৰি। বাকী যিকেইজন মানে এতিয়া সংকটজনক অৱস্থাত আছে, যিকেইজন চিকিৎসাধীন হৈ আছে, বাকী এতিয়া 7জনে কিমানজনহে মানে ভাল মানে সুস্থ অৱস্থাত আছে, বাকীকেইজন মানে ধৰক মানে চিকিৎসাধীন হৈ আছে। আৰু মানে তেখেতক আমি মানে আশীৰ্বাদ কৰোঁ, যাতে আমি মানে তেখেতক প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক। যিকেইজন মানে ঢুকাইছে তেওঁলোকৰ আছে আত্মাই যাতে চিৰশান্তি লাভ কৰক, আৰু মানে তেওঁলোকৰ পৰিয়াললৈ যিসকল মানে ঢুকাইছে তেওঁলোকৰ পৰিয়াললৈ, শোকস্তব্ধ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু লগতে যিসকল মানে হস্পিটেলত এডমিট হৈ আছে, এডমিটত হোৱা লোকক আমি প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকে যাতে অতি সোনকালে সুস্থ হৈ উঠক। আৰু কিনো কাম গাইজ, মানে বেলেগটো আমি একো নকওঁ। গতিকে কালি যিখিনি হৈ গ'ল আৰু গাইজ, উপায় নাই আৰু কি ক'ব। এতিয়া হ'বলগীয়াখিনি কেতিয়াও মানে নোহোৱা কৰিব নোৱাৰি, গম পালে। গতিকে আজি এটা ভিডিঅ' বনালোঁ, আৰু তথাপিও মানে এইটো ভিডিঅ' মানে এইকাৰণে বনাবলগীয়া হ'ল। আৰু বাকী মানে ধৰক মানে মানুহে মানে ধৰক মানে পাহৰি যায়, মানে নিজক নিজে পাহৰি যায়। আচলতে পাহৰি যোৱাটো কেতিয়াও পাহৰি যাব নালাগে। সেইবোৰ গাড়ী চলালে হেৰি চলালে বা কিছুমানে সুৰা সেৱন কৰিছিলে, চলাইছিলে বুলি কৈছিলে। বাছৰ ড্ৰাইভাৰে নে ট্ৰাকৰ ড্ৰাইভাৰে মাৰি দিলে, তেনেকৈ আহি মাৰি দিলে মানে কুঁৱলীত ফালি মানে তেওঁলোকে চলাই গৈছিলে। কিন্তু কুঁৱলীত যে সেইটো দুৰ্ঘটনা হ'ব কেতিয়াও ভবা নাছিলে, মানে মুখামুখি সংঘৰ্ষৰ ফলত মানে তেনেকুৱা এটা হৈ গ'ল। আৰু গাইজ আপোনালোকৰ সজাগতা হওক, আপোনালোকেও মানে তেনেকুৱা ধৰণৰ মানে সেইবিলাক মানে বেছি স্পীড চলাব নালাগে, অলপ লাহে লাহে চলাব লাগে। এখন বাছখন তীব্ৰ বেগত থকাৰ কাৰণে বা ট্ৰাকখনো অকণ তীব্ৰ বেগত থকাৰ কাৰণে মানে দুৰ্ঘটনাটো হ'বলৈ পালে। ইমানখিনি যদি তীব্ৰ বেগত নাথাকিলে এইটো দুৰ্ঘটনা হ'বলৈ নাপায়, মানে বুজিবলৈ গাইজ। মানে আমি কিনো ক'ম আৰু। গতিকে শোকস্তব্ধ পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ, আৰু যাতে তেওঁলোকৰ মানে আত্মাই চিৰশান্তি লাভ কৰক। যি 12জন ঢুকাইছে তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক। আৰু লগতে মানে ধৰক যিখন মানে এডমিট হৈ আছে মানে হস্পিটেলত, সেইসকলে অতি সোনকালে যাতে তেওঁলোকে সুস্থ হৈ উঠক। আৰু মানে বেলেগ একো নাই আৰু কি ক'ম গাইজ। গতিকে আমাৰো বহুত বেছি বেয়া লাগিছে, দুখ লাগিছে। গতিকে আজি ভিডিঅ'টো ইমান আছিলে গাইজ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। গতিকে আপোনালোকেও যিসকল হস্পিটেলত এডমিট হৈছে তেওঁলোকৰ যাতে সোনকালে সুস্থ হৈ উঠক তাৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰক। আৰু যিসকল মানে আমাৰ মাজৰ পৰা গুচি গ'ল তেওঁলোকৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰক, তেওঁলোকে যাতে আত্মাই চিৰশান্তি লাভ কৰক। আজি ভিডিঅ'টো ইমান আছিলে, চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আজিলৈকে ভিডিঅ' নতুন এটা ব্লগত লগ পাইছোঁ আকৌ।